শিক্ষাৰ্থীসকল আজি মই তোমালোকক ৰেখা আৰু কোণ পাঠটোৰ কিছু কথা ক'বলৈ লৈছোঁ। এতিয়া চোৱা, ইয়াত মই দুডাল ৰেখা আঁকিছোঁ। এই ৰেখা দুডালক মই এনেকৈও নামকৰণ কৰিব পাৰোঁ, ABCD এনেকৈ নামকৰণ কৰিব পাৰোঁ। তেতিয়াহ'লে আমি ক'ম AB আৰু CD ৰেখা দুডালে O বিন্দুত এই বিন্দুটোত O বিন্দুত কটাকটি কৰিছে। গতিকে এই ৰেখা দুডাল হ'ব কটাকটি কৰা ৰেখা। আমি আনহাতে AB আৰু CD বুলি নামকৰণ নকৰি আমি এনেকৈও কৰিব পাৰোঁ। এইডাল L ৰেখা, এইডাল M ৰেখা। এনেকৈ এটা আখৰেৰে যদি আমি ৰেখাবোৰক নামকৰণ কৰোঁ তেতিয়া স্মল লেটাৰ লিখিব লাগিব। মই ইয়াত যেনেকৈ লিখিছোঁ LM, আৰু যদি দুটাৰে আগত যেনেকৈ লিখিছিলোঁ AB আৰু CD তেতিয়া কেপিটেল লেটাৰ লিখিব লাগিব। এতিয়া আমি এনেকৈও ক'ব পাৰোঁ যে L আৰু M ৰেখা দুডাল কটাকটি কৰা ৰেখা, কাৰণ এই ৰেখা দুডালে O বিন্দু কটাকটি কৰিছে। গতিকে এই ৰেখা দুডাল হ'ব কটাকটি কৰা ৰেখা। আকৌ ইয়াত মই দুডাল ৰেখা আঁকিছোঁ। এই ৰেখা দুডাল মই যদি P আৰু Q বুলি নামকৰণ কৰোঁ, PQ ৰেখা দুডাল অসীমলৈ বঢ়াই দিলেও কেতিয়াও লগ নালাগে, সদায় এনেকৈ গৈ থাকিব। অৰ্থাৎ এই ৰেখা দুডালে কটাকটি নকৰে। এই ৰেখা দুডালৰ মাজৰ দূৰত্ব এইখিনি স্থানত যিমান হ'ব, মাজৰ দূৰত্ব বুলি ক'লে কিন্তু কোণভাৱে যিখিনি দূৰত্ব হ'ব, এনেকৈ বেঁকাকৈ মাজৰ দূৰত্ব জুখিলে নহয়, লম্বভাৱে অৰ্থাৎ সম্পূৰ্ণ চিধাকৈ এই যিখিনি ইয়াত যিখিনি দূৰত্ব হ'ব ইয়াতো সেইখিনি হ'ব। মই যদি ইয়াত লং স্কেলেৰে ল'ব লাগিব তেতিয়াহ'লে সেই দূৰত্বখিনিও একে হ'ব। তাৰমানে এই PQ ৰেখা দুডালে অসীমলৈ বঢ়াই দিলেও কেতিয়াও কটাকটি নকৰে। গতিকে এই ৰেখা দুডাল হ'ব সমান্তৰাল ৰেখা আৰু এই দুডাল হ'ব কটাকটি কৰা ৰেখা। কটাকটি কৰা ৰেখা, এই দুডাল কটাকটি কৰা ৰেখা আৰু এই দুডাল হ'ব সমান্তৰাল ৰেখা। অৰ্থাৎ দুডাল বা ততোধিক ৰেখা যদি অসীমলৈ বঢ়াই গৈ থাকিলেও কেতিয়াও কটাকটি নকৰে, তেতিয়াহ'লে সেই ৰেখাবোৰক সমান্তৰাল ৰেখা বোলে। এতিয়া এই সমান্তৰাল ৰেখা দুডালক আমি PQ বুলি নামকৰণ নকৰি আগৰ দৰে AB আৰু CD বুলিও নামকৰণ কৰিব পাৰোঁ। আৰু যদি এনেকৈ নামকৰণ কৰোঁ আমি লিখিম AB সমান্তৰাল CD। আমি AB ৰেখাডাল যে CDৰ সমান্তৰাল সেইটো বুজাবলৈ আমি AB সমান্তৰাল, এইটোৱে সমান্তৰাল ৰেখাৰ চিন বুজাই AB সমান্তৰাল CD বুলি লিখিম। আৰু যদি LM এৰে AB CD নিদি LM বা PQৰে আমি নামকৰণ কৰোঁ তেতিয়া আমি লিখিম P সমান্তৰাল Q। এনেকৈ সমান্তৰাল ৰেখা বুজোৱা হয়। ইয়াত যেনেকৈ ৰেখা দুডাল সমান্তৰাল হৈছে, ঠিক একেদৰে যদি দুডাল ৰশ্মিক অসীমলৈ বঢ়াই দিলেও কেতিয়াও কটাকটি নকৰে, তেতিয়াহ'লে সেই ৰশ্মি দুডাল সমান্তৰাল ৰশ্মি হ'ব। ইয়াত চোৱা, ৰশ্মি হ'লে কি হয়, ধৰা এটা বিন্দুত আৰম্ভ হয় এফালে অসীমলৈ গৈ থাকে, এইটো ৰশ্মিডালৰ আদি বিন্দু। আৰু AB এডাল ৰশ্মি, ইয়াত মই এইটো আদি বিন্দু ধৰিলে C আদি বিন্দু আৰু CD আন এডাল ৰশ্মি। এতিয়া তোমালোকে জানা যে ৰশ্মিবোৰকো এফালে যিফালে কাৰ চিন দিয়া থাকে সেইফালে অসীমলৈ বঢ়াই গৈ থাকিব পাৰি। কিন্তু এইদৰে যদি আমি ৰেখাত যেনেকৈ সকলো অৱস্থানতে ৰেখা দুডালৰ মাজৰ দূৰত্ব একে পাইছিলোঁ, সমান্তৰাল ৰশ্মিৰ ক্ষেত্ৰতো কি হ'ব, অসীমলৈ বঢ়াই গৈ থাকিলেও
সিহঁতে কেতিয়াও কটাকটি নকৰে যিকোনো অৱস্থানতে সেই ৰশ্মি দুডালৰ মাজৰ দূৰত্ব একেই হ'ব তাৰপিছত মই যদি ৰেখাখণ্ড বুলি কওঁ এইফালৰ যদি কাৰ চিনটো মই গুচাই দিওঁ দিলে এ বি এডাল ৰেখাখণ্ড হ'ব চি ডি এডাল ৰেখাখণ্ড হ'ব এই ক্ষেত্ৰতো এ বি আৰু চি ডি ৰেখাখণ্ড দুডালৰ যিকোনো স্থানত আমি যদি দূৰত্ব মাজৰ দূৰত্ব চিধাকৈ আমি যদি স্কেলৰ সহায়ত জোখো তেতিয়া আমি দেখিম যে যিকোনো অৱস্থানতে সেই ৰেখাখণ্ড দুডালৰ মাজৰ দূৰত্ব একে অৰ্থাৎ ৰেখাখণ্ড দুডাল সমান্তৰাল গতিকে তোমালোকে এতিয়া সমান্তৰাল ৰেখা কাক বোলে সমান্তৰাল ৰশ্মি কাক বোলে সমান্তৰাল ৰেখাখণ্ড কাক বোলে আৰু কটাকটি কৰা ৰেখা কাক বোলে বুজিলা এতিয়া আমি ছেদক কাক বোলে চাম ছেদক কাক বোলে মই ইয়াত এটা চিত্ৰ আঁকিছোঁ প্ৰথমতে দুডাল ৰেখা আঁকিছোঁ এই দুডাল ৰেখা আৰু এই ৰেখা দুডালক এই ৰেখাডালে ছেদ কৰিছে এতিয়া মই প্ৰথমতে নামকৰণ কৰি লৈছোঁ যিহেতু মই ৰেখা আঁকিছোঁ তিনিওডাল এই ৰেখা আঁকিছোঁ এই ৰেখাডালক মই এলেৰে নামকৰণ কৰিছোঁ এইডাল এম আৰু এইডাল পি এতিয়া মই কি ক'ব বিচাৰিছিলোঁ ছেদক কাক বোলে ছেদকৰ ইংৰাজী প্ৰতিশব্দ হ'ল ট্ৰেন্সভাৰ্চেল TRANSVER ট্ৰেন্সভাৰ্চেল অৰ্থাৎ ছেদক কাক বুলি কয় এতিয়া তোমালোকক PDF ফাইলটোত মই লিখি দিছোঁ যে এডাল ৰেখাই সমতল এখনত থকা দুডাল বা ততোধিক ৰেখাক ভিন্ন বিন্দুত ছেদ কৰিলে ৰেখাডালক উক্ত ৰেখাকেইডালৰ ছেদক বোলে তাৰমানে কি হ'ল এডাল ৰেখাই অৰ্থাৎ পি ৰেখাডালে এল আৰু এম ৰেখা দুডালক দুটা ভিন্ন বিন্দু এইটো বিন্দু ধৰা মই যদি এ বুলি কওঁ এইটো বিন্দু যদি বি বুলি কওঁ দুটা ভিন্ন বিন্দু এ আৰু বিত ছেদ কৰিছে কাটিছে গতিকে পি ৰেখাডাল এল আৰু এম ৰেখাডালৰ কি হ'ব ছেদক হ'ব আকৌ কৈছোঁ মই ডেফিনেশ্যনটো কি আছিল এডাল ৰেখাই সমতল এখনত থকা দুডাল বা ততোধিক ৰেখাক ভিন্ন বিন্দুত ছেদ কৰিলে ৰেখাডালক উক্ত ৰেখাকেইডালৰ ছেদক বোলে গতিকে ইয়াত এল আৰু এম ৰেখা দুডালক পি ৰেখাডালে দুটা বেলেগ বেলেগ বিন্দু এ আৰু বিত ছেদ কৰিছে গতিকে পি ৰেখাডাল এল আৰু এম ৰেখা দুডালৰ ছেদক এতিয়া চিত্ৰত আমি দেখিছোঁ যে পি ৰেখাডালে এল আৰু এম ৰেখাডালক ছেদ কৰাৰ ফলত কিছুমান কোণ উৎপন্ন হৈছে যেনে এই কোণটো উৎপন্ন হৈছে ইয়াত মই ওৱানেৰে বুজালোঁ এইটো 2 কোণ এইটো 3 আৰু এইটো 4 কোণ একেদৰে ইয়াত এইটোক যদি মই 5 কওঁ 5 6 7 8 এই কোণকেইটা উৎপন্ন হৈছে অৰ্থাৎ পি ৰেখাডালে এল আৰু এম ৰেখা দুডালক ছেদ কৰাৰ ফলত 8টা কোণ উৎপন্ন হৈছে আৰু সেই কোণকেইটা হ'ল কোণ 1 কোণ 2 কোণ 3 কোণ 4 কোণ 5 কোণ 6 কোণ 7 আৰু কোণ 8 এতিয়া মই ইয়াত কোণ 1 বুলি যে লিখিছোঁ আমাৰ সুবিধাৰ বাবে বাৰে বাৰে তিনিটা আখৰেৰে লিখি থাকিলে দীঘলীয়া হয় আৰু বহুত সময় লয় সেইটো কাৰণে আমি ৰেখাকেইডালকো এটা আখৰেৰে নামকৰণ কৰিছোঁ আৰু কোণবিলাককো 1 2 3 4 এনেকৈ
নামকৰণ কৰিছোঁ। তাৰ পিছত এতিয়া আমি গম পালোঁ যে এল আৰু এম ৰেখা দুডালক পি ছেদকডালে কটাৰ ফলত 8টা কোণ উৎপন্ন হৈছে আৰু সেই কোণকেইটা হ'ল এইকেইটা কোণ 1ৰ পৰা কোণ 8লৈ। তাৰপিছত এতিয়া এই যে কোণকেইটা উৎপন্ন হ'ল এই কোণকেইটাত ৰেখা দুডালৰ বাহিৰ ফালে থকা কোণকেইটাক বহিক কোণ বোলে। মই PDF ফাইলটোত লিখি দিছোঁ, তোমালোকে চোৱা যে 1 নম্বৰটো ওপৰৰ চিত্ৰত এল আৰু এম ৰেখা দুডালৰ বাহিৰ ফালে থকা কোণ। বাহিৰ ফালে কি কোণ আছে? এইডাল ৰেখাৰ বাহিৰ ফালে আছে, মানে এইখিনিত ভিতৰ ফালে থকা বুলি কোৱা হয় এইকেইটা কোণক 4, 3, 5, 6 ৰেখা দুডালৰ ভিতৰ ফালে আছে আৰু বাহিৰ ফালে থকা কোণ হ'ল 1, 2, 7 আৰু 8। গতিকে এই যিহেতু এই কোণকেইটা বাহিৰ ফালে আছে ৰেখা দুডালৰ, গতিকে বহিক কোণ হ'ব ৰেখা দুডালৰ বাহিৰ ফালে থকা বহিক কোণ কেইটা হ'ব কি হ'ব 1 কোণ, 2 কোণ, এইটো আৰু 7 আৰু 8, 7 আৰু 8 এই কোণকেইটা বহিক কোণ বুলি কোৱা হয়। তাৰপিছত ৰেখা দুডালৰ ভিতৰ ফালে থকা কোণ 3, 4, 5, 6 এই কোণকেইটা ৰেখা দুডালৰ ভিতৰ ফালে আছে। এই কোণ 4টা অন্তঃকোণ বুলি কোৱা হয়। অন্তঃকোণ কেইটা হ'ব? 3, 4, 5 আৰু 6 এই কোণকেইটা হ'ব অন্তঃকোণ। তাৰপিছত আমি আৰু অন্যান্য কিছুমান কোণৰ বিষয়ে জানিব লাগিব। এতিয়া ইয়াত কি হ'ব যে 3 নম্বৰত লিখা আছে PDF ফাইলটোত তোমালোকৰ 3 নম্বৰটোত লিখা আছে, চোৱা অনুৰূপ কোণ। অনুৰূপ কোণ কি হ'ব? 1ৰ অনুৰূপ কোণ হ'ব 5। 1ৰ অনুৰূপ কোণ হ'ব কোণ 5। 1ৰ অনুৰূপ কোণ 5, 4ৰ অনুৰূপ কোণ 8 আৰু আমি এই অনুৰূপ কোণবোৰক এনেকৈ বন্ধনীৰ ভিতৰত লিখোঁ। এতিয়া 1ৰ অনুৰূপ কোণ, এই কোণটোৰ অনুৰূপ কোণটো হ'ব এইটো। 4 কোণৰ অনুৰূপ কোণটো হ'ব 8 কোণটো, কোণ 4 আৰু কোণ 8 আন এযোৰ অনুৰূপ কোণ। তাৰপিছত 2ৰ অনুৰূপ কোণ হ'ব 6, গতিকে আমি 2, 6 লিখিছোঁ আৰু 3ৰ অনুৰূপ কোণ হ'ব 7। কোণ 3ৰ অনুৰূপ কোণ 7। গতিকে এল আৰু এম ৰেখা দুডালক পি ৰেখাডালে ছেদ কৰাৰ ফলত উৎপন্ন হোৱা অনুৰূপ কোণ কেইযোৰ হ'ল 1 আৰু 5, 1, 5, 4, 8, 2, 6, 3, 7 এই 4যোৰ অনুৰূপ কোণ উৎপন্ন হৈছে। তাৰপিছত একান্তৰ অন্তঃকোণ। অন্তঃকোণ বুলি কোৱাৰ লগে লগে আমি জানোৱে যে আগতে ক'লোঁ ভিতৰত থকা কোণকেইটা, ৰেখা দুডালৰ ভিতৰত থকা কোণ দুটা হ'ল কোণ কেইটা হ'ল অন্তঃকোণ। এতিয়া একান্তৰ অন্তঃকোণ। একান্তৰ অন্তঃকোণ হ'ব একান্তৰ অন্তঃকোণ কেইযোৰ হ'ব? কি হ'ব? একান্তৰ কোণাকুণিকৈ থকা। প্ৰথমতে অন্তঃকোণ শব্দটো থকাৰ লগে লগে আমি জানিম যে অন্তঃকোণ কেইটাৰ কথা কোৱা হৈছে, অৰ্থাৎ ৰেখা দুডালৰ ভিতৰ ফালে থকা কোণ কেইটা কৈছে 3, 4 আৰু 5, 6
এতিয়া একান্তৰ এই কোণাকোণি কৰি থকা মানে কোণ 3 একান্ত আৰু কোণ 5 কোণ 3 আৰু 5 হ'ব একান্তৰ অন্তঃকোণ আৰু কোণ 4 আৰু 8 হ'ব আন এজোৰ একান্তৰ অন্তঃকোণ কোণ 4 আৰু 6 হ'ব আন এজোৰ একান্তৰ অন্তঃকোণ তাৰ পিছত আমি একেটা চিত্ৰতেই আৰু ক'ব পাৰোঁ বহিঃকোণ বহিঃকোণ কি হ'ব 5 নম্বৰটোত কি লিখা আছে চোৱা চিত্ৰত 1ৰ একান্তৰ বহিঃকোণ হ'ব কোণ 7 এইটো কোণ 1 এই কোণ 1ৰ একান্তৰ বহিঃকোণ কোণ 7 আৰু কোণ 2ৰ একান্তৰ বহিঃকোণ হ'ব কোণ 8 তাৰ মানে একান্তৰ বহিঃকোণ PDF ফাইলত ধুনীয়াকৈ লিখি দিয়া আছে মই তোমালোকক ইয়াত মাত্ৰ চিনাক্তকৰণ কৰি দিছোঁ একান্তৰ বহিঃকোণ হ'ব বহিঃকোণ বুলি কওঁতে বাহিৰৰ বিলাক হ'ব বাহিৰৰ কোণ 4টা আছিল আমাৰ 1 2 7 আৰু 8 এতিয়া 1ৰ একান্তৰ বহিঃকোণ হ'ব কোণ 7 আৰু 2ৰ একান্তৰ বহিঃকোণ হ'ব কোণ 8 এই দুজোৰ হ'ল একান্তৰ বহিঃকোণ তাৰ পিছত ছেদকৰ একেফালে থকা অন্তঃকোণ এতিয়া ছেদকৰ একেফালে থকা অন্তঃকোণ হ'ল ভিতৰৰ ফালে থকা কোণকেইটা 3 4 5 6 এতিয়া ছেদকৰ একেফালে থকা অন্তঃকোণ হ'ব 3 6 এজোৰ আৰু আন এজোৰ হ'ব 4 5 ছেদকৰ একেফালৰ অন্তঃকোণ হ'ল একজোৰ হ'ব কোণ 3 আৰু কোণ 6 আৰু আন এজোৰ হ'ব কোণ 4 আৰু কোণ 5 এই দুজোৰ হ'ব ছেদকৰ একেফালৰ অন্তঃকোণ তাৰ পিছত ছেদকৰ একেফালৰ বহিঃকোণ কি হ'ব ছেদকৰ একেফালৰ বহিঃকোণ এতিয়া বহিঃকোণ বুলি কওঁতে আমি গমেই পাইছোঁ বহিঃকোণ মানে বাহিৰৰ ফালে থকা কোণ মানে 1 2 7 8 এতিয়া ছেদকৰ একেফালে থকা বহিঃকোণ 1 আৰু 8 এজোৰ হ'ব একেফালে আছে ছেদকডালৰ আৰু 2 আৰু 7 গতিকে ছেদকৰ একেফালে থকা বহিঃকোণ হ'ব কি 1 আৰু 8 কোণ 1 কোণ 8 একজোৰ আৰু আনজোৰ হ'ব 2 আৰু 7 এই দুজোৰ হ'ল ছেদকৰ একেফালে থকা বহিঃকোণ তাৰ পিছত আৰু আমি আন কেইজোৰমান কোণ পাম বিপ্ৰতীপ কোণ এতিয়া বিপ্ৰতীপ কোণ কাক বোলে তোমালোকে আগতে ইতিমধ্যে পাইছাই গতিকে ইয়াত মই আকৌ এবাৰ দেখুৱাই দিছোঁ যে কি হ'ল আগতে আগৰ ক্লাছত মই কৈ দিছিলোঁ যে এনেকৈ দুডাল ৰেখাই কটাকটি এটা বিন্দুত কটাকটি কৰিলে কি হয় 4টা কোণ উৎপন্ন হয় এইটো এটা এইটো এটা এইটো এটা আৰু এইটো এটা এই 4টা কোণৰ মই যদি 1 2 3 4 কওঁ 1ৰ বিপ্ৰতীপ কোণ 3 আৰু 2ৰ বিপ্ৰতীপ কোণ 4 আছিল ঠিক একেদৰে ইয়াতো আমি পাম দুডাল ৰেখা L আৰু M ৰেখা দুডালত P ৰেখাডালে
ছেদ কৰাৰ ফলত উৎপন্ন হোৱা বিপ্ৰতীপ কোণবোৰ হ'ব 1 আৰু 3 এজৰ, তাৰপিছত 2 আৰু 4 এজৰ, তাৰপিছত 5 আৰু 7 এজৰ, আৰু 6 আৰু 8 আন এজৰ বিপ্ৰতীপ কোণ। তাৰমানে এল আৰু এম ৰেখা দুডালক পি ছেদকডালে ছেদ কৰাৰ ফলত 4যোৰ বিপ্ৰতীপ কোণ উৎপন্ন হৈছে। সেইকেইযোৰ হ'ল 1 আৰু 3, 2, 4, 5, 7 আৰু 6, 8। গতিকে আমি ইয়াত দুডাল ৰেখাক এডাল ছেদকে ছেদ কৰাৰ ফলত উৎপন্ন হোৱা বিভিন্ন ধৰণৰ কোণৰ বিষয়ে আলোচনা কৰিলোঁ। তোমালোকে প্ৰথমতে নোটখিনি লিখি ল'বা আৰু তাৰপিছত ভিডিঅ'টো চাই কোণকেইটা চিনাক্তকৰণ কৰিবা। তেতিয়াহে কোণকেইটা চিনি পালেহে আমি ইয়াৰ পিছৰ অংশলৈ যাব পাৰিম। ধন্যবাদ।